নমস্কাৰ এটো কাৰ্যবাহী অভিযন্তা কৃষি কাৰ্যালয় কামৰূপ সংমণ্ডল উলুবাৰী গুৱাহাটী এটো গভৰ্ণমেণ্ট অফিস ইলেকশন কোড অফ কন্ডাক্ট চলি আছে মই এই মাত্ৰ প্ৰচাৰ কৰি পেলাই আহি আছিল প্ৰচাৰ কৰি পেলাই আহি থাকোতে এটা কথা মোৰ চকুত পৰিলে এটো এটা চৰকাৰী কাৰ্যালয় এখন হৈছে আপোনাৰ তেওঁলোকে ইয়াত এখন পদুম ফুলৰ চিনত ভোট দিও আহক বুলি চৰকাৰী বাউণ্ডাৰীত তেওঁলোকে এখন বেনাৰ লাগিছে 1 লাখ নিযুক্তিৰ অতলপন স্বচ্ছ নিযুক্তিৰ লক্ষ্য পূৰণ আকৌ এবাৰ মোদী চৰকাৰ পদুম ফুলৰ চিনত ভোট দিয়ক চৰকাৰী গাইডলাইন আছে ইলেকশন কমিশনৰ চৰকাৰী কোনো লাইট পোষ্টত বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব চৰকাৰী কোনো বাউণ্ডাৰীত লাইট বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব কিন্তু এইখন চৰকাৰৰ বাউণ্ডাৰীৰ ভিতৰতে এখন ডাঙৰ হৰ্ডিং ইয়াত লগাই থৈছে তেনে কিমান অন্যায় ভাবে কিনা নীতি বহিভূত ভাবে এইখন চৰকাৰ চলিছে এটো অত্যন্ত দুৰ্ভাগ্যজনক কথা মই গৈ থেকে আহোতে মই গাড়ী আকৌ ঘূৰাই আনিলো মই প্ৰচাৰত গৈ আছিল মোৰ গাড়ী ইতিমধ্যে বাকি লগৰ গাড়ী বিলাক গৈছে মই একচুয়ালি গাড়ীখন ঘূৰাই আনি দেখাব বিচাৰিছো ইয়াৰ ভিতৰত থকা চৰকাৰী কাৰ্যালয়ৰ যিসকল বিষয়া তেওঁলোকেও কিমান বায়াস মই নাজানো এটো পাৰিনে নোৱাৰি মই নাজানো কিন্তু মই যিমানটো জানো যে এটো নোৱাৰে কাৰণ আমি এটা লাইটৰ পোষ্টটো যদি এখন ফ্ল্যাগ লগাও জিএমচিআই লৈ যায় ইলেকশন কমিশনে তাত কোড অফ কন্ডাক্ট লগোৱাৰ পিছত এটো লগাব নোৱাৰে আমি অফিস খুলিব নোৱাৰো আমি আপোনাৰ নাপাও এইখন ইয়াত কেনেকে লগাব পায় হেতু এটা বিৰাট চৰম দুৰ্ভাগ্যজনক চাইলক এটো কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ এটো কাৰ্যালয় দাহ দৰমহা ৰাইজৰ পইচাৰে দিয়া হয় ইলেকশন কোড অফ কন্ডাক্ট যেতিয়া লাগি থাকে তেতিয়ালে কোনো চৰকাৰী ওয়াল লাইটৰ পোষ্ট কতো ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু বিজেপি মনমানিটো চাওক আপোনালোকক মই আৰু অলপ আগলৈ লৈ যাম আগত গৈ পেলে আপোনালোকে দেখিব যে গুটে আমাৰ যিবিলাক ইউনিপল আমাৰ যিবিলাক মানে ডাঙৰ জিএমচিৰ যিবিলাক আমাৰ হোৰ্ডিং আছে এইবিলাক গভৰ্ণমেণ্টে ব্যৱহাৰ কৰিব পাৰে বৰ্তমান নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী নহয় যিদিনাখনে ইলেকশনৰ ডেট ঘোষণা কৰিছে যিদিনাখনে কোড অফ কন্ডাক্ট লাগিছে সেই দিনাখনৰ পৰা তেওঁ এজন ভাৰতৰ সাধাৰণ নাগৰিক তেওঁ ইউনিপলৰ এইবিলাকত লগাইছে মই কেমেৰামেনক অকমান পিছত গৈ আপোনাক দেখাম যে মোৰ ভাৰত মোৰ পৰিয়াল আমি কৈছো যে আমাৰ ভাৰত আমাৰ নেতাই কৈ আছে যে মে নেহি হাম আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে মে নেহি হাম আৰু তেওঁ কৈছে যে মোৰ ভাৰত মোৰ পৰিয়াল এটো কাৰ্যালয়ত হেখন হৰ্ডিং লগাইছে মই কাৰ্যালয়ৰ বিষয়সকলক এতিয়া লগ পাম যে কি অধিকাৰত ইয়াত এনেকে লগালে তেতিয়ালে মই এগ্ৰিকালচাৰ অফিসত এটা কথা অনুৰোধ কৰিব বিচাৰিছো যে আমাকো এখন হৰ্ডিং লগাবলৈ দিয়ক আমিও কওঁ যে এবাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এবাৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত আমাকো এখন হৰ্ডিং লগাবলৈ দিয়ক মইও এতিয়া এপ্লাই কৰো গতিকে এটো বিজেপি অফিস নে কাৰ্যবাহী অভিযন্তা কৃষি কাৰ্যালয় নিয়ম কি দুজন মানৰ কাৰণে নিয়ম এটা বেলেগৰ কাৰণে নিয়ম এটা মই সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে তেওঁলোকক আহ্বান কৰিছো আপোনালোকে কেমেৰা লৈ বুম লৈ গুটেখন ঘূৰি ফুৰে এইখন আপোনালোকে দেখা নাই নে এটা চৰকাৰী কাৰ্যালয়ৰ ভিতৰত তেওঁলোকে এটো লগাইছে পাৰিনে নোৱাৰি মই নাজানো মই মতে নোৱাৰে কিন্তু চৰকাৰী কাৰ্যালয়ত যদি চৰকাৰী বিভাগক যদি এনেকে ব্যৱহাৰ কৰে চৰকাৰী কাৰ্যালয়ত যদি এনেকে বিজেপিয়ে ব্যৱহাৰ কৰে তেতিয়ালে আমি কেনেকে আমি নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচন বুলি আমি ক'ব পাৰিম দুৰ্ভাগ্যজনক কথা ইতিমধ্যে দেখিছে অৰুণোদয় ফৰ্মৰ ক্ষেত্ৰত এতিয়া বিলাই আছে অহা কালিলে আমি গম পাইছো লাখপতি বাইদেউৰ ফৰ্মৰ কাৰণে জেগায় এলকে লাখপতি বাইদেউৰ ফৰ্ম দিবৰ কাৰণে মনে এলকে মহিলাসকলক মাতিছে মহিলাসকলক কৈছে যদি আপোনালোকে আহক লাখপতি বাইদেউৰ ফৰ্ম লওক আমাক ভোট দিয়ক নহলে আপোনালোকৰ আঁচনি কাটি দিয়া হ'ব এখন কেনেকুৱা স্বচ্ছ এটা আপোনাৰ নিকা এলকে মানে নিৰ্বাচনৰ কথা চিন্তা কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক কথা মই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছো ৰাইজক এই কাৰণে বুজাব বিচাৰিছো যে চাওকচোন এইখন চৰকাৰ যিখন চৰকাৰে মনমানি কৰি যেতিয়া য'ত ব্যৱহাৰ হয় চৰকাৰী যন্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে তেতিয়ালে কাইলে তেওঁলোকে বাকি যে গুটে চৰকাৰী বিষয়াসকলক যে তেওঁলোকে ব্যৱহাৰ নকৰিব তাৰ কিবা মানে আছে নে মই এই কাৰণে ইলেকশন কমিশনত হিদিনাখন ইলেকশন অফিচাৰক লগ পাওঁতে কৈছে যে দা সিভিল বুলি এটা এপ আছে তাত জনাব আমি এটা সিভিলতে আপলোড কৰিম সিভিলত আপলোড কৰাৰ পিছত তেওঁলোকে এটো কথা কিমান মানে গ্ৰাহ্য কৰে কিমান একচন লয় আমিও চাম আজি আপাৰ আসামত ইলেকশন হৈছে এতিয়া অৰুণোদয় বলে আছে আমি হাতেলুতে ধৰিছো অহা কাইলৈ কাহিলিপাৰাত এলোকে লাখপতি বাইদেউৰ কাৰণে গ্ৰুপ বনাইছে এলোকে বেলেগ কোট আপোনাৰ লাখপতি বাইদেউৰ কাৰণে গ্ৰুপ মাতিছে সকলো খবৰ আমাৰ হাতত আছে তেতিয়ালে না খাওঁগা না খানে দুংগা বুলি কোৱা দুৰ্নীতি নকৰো বুলি কৰা চৰকাৰখনে গুটে চৰকাৰী যন্ত্ৰ ৰাইজৰ কৰকাটলৈ আমি দাহ দৰমহা দিয়া হয় ৰাইজৰ কৰকাটলৈ চৰকাৰ চলোৱা হয় তাৰ পিছত যদি এলোকে গুটে চৰকাৰী বিভাগ বিলাকক যদি নিৰ্বাচনত মানে ব্যৱহাৰ কৰে
ই কেনেকুৱা স্বচ্ছ নিৰ্বাচন হ'বলৈ গৈ আছে এক বৃহৎ প্ৰশ্ন মই সংবাদ মাধ্যমৰ ব্যক্তিসকলক আহ্বান জনাইছো আহক আপোনালোকে আহি এগ্ৰিকালচাৰ অফিচাৰ যিটো মাৰ্কেটিং কৰিছে ইয়াত এটা দুৰ্ভাগ্যজনক কথা তেতিয়ালে মই কওঁ যে ডিজিপি অফিসৰ ওচৰত খুব ধুনীয়া সুন্দৰ জায়গা আছে তাতো আমাৰ বহুত চিনাকি মানুহ আছে তাতো আমি এখন হোৰ্ডিং লগাই দিওঁ যে কংগ্ৰেছক ভোট দিয়ক গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এগ্ৰিকালচাৰত এইখিনিত জায়গা খালী আছে ইয়াত এখন আমি ৰাহুল গান্ধীৰ যি লগাই দিওঁ যে আহক আপোনালোকে আমাক কংগ্ৰেছক ভোট দিয়ক গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত আমি লগাব পাৰিম নে নোৱাৰিম সেইটো কথা আমি ক'ব বিচাৰিছো কাৰণ প্ৰধানমন্ত্ৰীজন আজি তাৰিখত তেওঁ এতিয়া প্ৰধানমন্ত্ৰী নহয় আজি তাৰিখত তেওঁ এজন সাধাৰণ আমাৰ দৰে এজন নাগৰিকে ইলেকশ্যন খেলিব গতিকে এইটোতো দুৰ্ভাগ্যজনক কথা মই গতিকে যদি মই এইটো কথা চৰকাৰলৈও প্ৰেৰণ কৰিছো সংবাদ মাধ্যমলৈও প্ৰেৰণ কৰিছো যদি ইয়াত পাৰে তেতিয়ালে এগ্ৰিকালচাৰ অফিচৰ দৰমহাত আমাৰো কৰকাটলৰ পইচা সোমাই থাকে তেলে এখনি জায়গাত মই কাইলে এখন আমাৰ লগাম ৰাহুল গান্ধীৰ ফটো লগাই পেলাই এখন কাইলে আমি লগাম যে আমাকো ভোট দিয়ক আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কৈছে মে নেহি হম এও কৈছে মোৰ ভাৰত আমি মোৰ ভাৰত কাকো হ'বলৈ নিদিওঁ আমি মোৰ ভাৰতত নাথাকো আমি আমাৰ ভাৰতত থাকিম আমি মোৰ অসমত কেতিয়াও নাথাকো আমি আমাৰ অসমত থাকিম আমাৰ এখন মোৰ গুৱাহাটী নহয় এখন আমাৰ গুৱাহাটী গতিকে এই মূৰৰ পৰা মোৰ শব্দটোৰ পৰা মই পৰা যেটা আমাৰ হয় মোৰ সংবিধানৰ পৰা যেটা আমাৰ সংবিধান হয় তাৰ কাৰণে আমি আন্দোলন আৰু প্ৰতিবাদ কৰিব লাগিব ৰাইজ আপোনালোকে আমাক সহায় সহযোগিতা কৰক এই মোৰ ভাৰত মোৰ কাৰ্যালয় মোৰ অফিস কৰা চৰকাৰখনক আমি প্ৰতিহত কৰি এইখন আমাৰ ভাৰত আৰু আমাৰ অসম আমাৰ গুৱাহাটীৰ আমি ৰাজনীতি কৰিব লাগিব তাকে দৃষ্টিগোচৰ কৰিলো হয়